যাব এটা খাই লওঁ আৰু একোৱে হোৱা নাই কি এক্সাইটমেণ্ট সেইটো আমি গ'লেহে আমি ট্ৰিপ কৰিমেই আমি যামেই আমি কাৰণে আৰু আমি কি কি কৰোঁ কৈ আছোঁ ৰ'ব আছে Hey guys, good morning. কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে মই দৰ্শনাই পুনৰবাৰ এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে আৰু আজি বতৰটো বিৰাট বেছি ধুনীয়া বিৰাট বেছি ৰোমান্টিক বতৰ হয় এতিয়া কিনকিনিয়ে বৰষুণ দি আছে মই অকমান ভিজি আছোঁ অকমান আগতে জোৰকে দিছিল এতিয়া কমিছে বাৰু আৰু মই গা পা ধুই এয়া ৰেডি হৈছোঁ ব্ৰেকফাষ্ট কৰিলোঁ আৰু আজি ভাবিছোঁ অকমান স্কিন কেয়াৰ কৰিম সময় নোপোৱা হৈছোঁ তো আজি অকমান কিবা কিবি লগাম তাৰ আগতে মই আপোনালোকক দুটামান কথা কৈ ল'ম কি কথা নিশ্চয় ভাবিছে আৰু আজি এফালে ক'বালৈ যাবলগীয়াও আছে সেইটোতো যাম বাৰু আপোনালোকে থাম্বনেলত দেখিছে যাম কাক লগ পাম গোটেইবোৰ দেখুৱাম আমাৰতো বিৰাট ভাল লাগিব আপোনালোকৰ চাই কিনে কাৰণ আপোনালোকৰ চিনাকি মানুহ থাকিব আৰু মই যে ক'লোঁ দুটামান কথা ক'ম বুলি কথা কেইটা হ'ল যে মোৰ আণ্ডাৰ আই এৰিয়া এয়া মোৰ চকুটো মানে বহুতে কমেণ্ট কৰে যে বা আপোনাৰ চকুকেইটা অকণমান পাফি কোনোবাই কয় পাফি আইজ কোনোবাই কয় ৰিংকলছ পৰিছে নেকি কোনোবাই কয় কি মানে কি হৈছে অকণমান মানে কি আৰু আণ্ডাৰ আইটো অকণমান ফুলি থকা ধৰণৰ হয় মোৰ তো কওঁ আজি আৰু ফাইনেলি একচুৱেলি এইটো মোৰ জন্মগত নহয় ক্লাছ 9-10 মানৰ পৰাই কিবা এটা মোৰ এলাৰ্জিও নহয় এইটো কি বুলি কয় মই একচুৱেলি নামটো মই নাজানো আৰু ডক্টৰেও মানে একজেক্টলি নামটো ক'ব পৰা নাই যে এইটো কি হয় এই চাকচোন আপোনালোকে দেখিছেনে অকণমান স্পট টাইপৰ এতিয়া ভালকৈ ধৰিব নোৱাৰি কিন্তু যেতিয়া ৰ'দত যাম ন অকণমান মানে ছানগ্লাছ নিপিন্ধিলে আৰু এনেকৈ ধৰক সদায়তো এনেকৈ ছানগ্লাছ পিন্ধাও নহয় ছানগ্লাছ নিপিন্ধিলে মানে কি মানে এইখিনি অকণমান স্পট টাইপৰ হৈ যায় ৰ'দত যোৱাৰ লগে লগে তো বহুতে সুধি থাকে কি হৈছে কি হয় মানে তো মই কৈ দিলোঁ আপোনালোকে ভয় খাব নালাগে এইটো মোৰ ক্লাছ 9-10 মানৰ পৰা আছে আৰু যে এইটো নহয় যে মই ট্ৰিটমেণ্ট কৰিব চেষ্টা কৰা নাই বহুত যিমান পাৰোঁ হোমিঅ' হওক এল'পেথিক হওক চবতে মানে য'ত ভাল ডক্টৰ থকা বুলি কয় স্কিনৰ ডক্টৰে হওক যিয়ে হওক মানে মেডিচিন ডক্টৰে হওক বহুতকে দেখালোঁ বাট সেয়া আৰু নকমে কি কৰিম আৰু উপায় নাই ময়ো বিচাৰোঁ যে ফেচটো ক্লিন হোৱাটো কিন্তু উপায় নাই নহয় নকমিলে কি কৰিম মই এপ'ল' ক্লিনিকত মই 3বাৰ লেজাৰ ট্ৰিটমেণ্ট কৰিছোঁ তথাপিও সেয়া ৰিজাল্টটো একো নহ'ল মানে ফাৰ্ষ্টত ডক্টৰে কৈছিল যে লেজাৰ কৰিলে 2-3টা লেজাৰ কৰিলে গুচি যাব তাৰপিছত মই লেজাৰ ট্ৰিটমেণ্ট কৰিলোঁ কিন্তু সেয়া চাওক এতিয়া মই একো লগোৱা নাই স্কিনত জাষ্ট গাটো ধুই আহিছোঁ মই সেইকাৰণে একো লগোৱা নাই এতিয়া জাষ্ট মানে যেন আপোনালোকে দেখা পায় এইটো দেখিছেনে অকণমান সেইটোৱে আৰু বহুতে কৰে যে এজ লাইন পৰিছে নেকি ৰিংকলছ পৰিছে নেকি কিবা কিবি কমেণ্ট আহিছিল তো মই ভাবিলোঁ আজি একবাৰ কৈ দিওঁ আপোনালোকক যে সেইবোৰ একো নহয় আৰু সেই আৰু কিবা এটা ছান পে ভি দাগ ৰেহতা হে না কয় ন ছান পে দাগ সেয়া মানে সকলো বস্তুতে কিবা না কিবা এটা থাকিবয়ে মুখখন সকলোৰে প্ৰিয় কিন্তু মোৰো প্ৰিয় তেনেকৈ কিন্তু কি কৰিব আৰু উপায় নাই এতে বলক সিমান কৈ নাথাকোঁ অকণমান স্কিন কেয়াৰ কৰোঁ আৰু যাবও আছে গমটো পাইছে তো বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া কৰিম অকণমান স্কিন কেয়াৰৰ কাৰণে লৈছোঁ এইটো মামা আৰ্থৰ উপটান ফেচ ৱাছ আৰু উপটান ফেচ মাস্ক আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এই প্ৰডাক্ট দুটা লগাই মই বহুত ভাল পাইছোঁ বহুত দিনৰ পৰা ইউজ কৰি আছোঁ আৰু জানেইতো উপটানটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয় আৰু একদম উপটানে আমাৰ স্কিনটো গ্ল'য়িং কৰি তোলে একদম আমাৰ আইতাহঁতৰ যুগৰ পৰা উপটানটো মানে স্কিনৰ কাৰণে বেষ্ট বুলি মানি অহা হৈছে আৰু বিয়াবোৰততো কইনাবোৰেতো লগায়ে ন হালধি উপটান এইবোৰতো লগায়ে আপোনালোকে জানে কিয় লগায় কাৰণ ব্ৰাইট দেখিবৰ কাৰণে তো যিহেতু মোৰ স্কিনটো মানে ধৰক এই পিম্পলছ হৈ গৈছে মই আপোনালোকক কৈ আছিলোঁ ন বহুত দিনৰ পৰাই পিম্পলছৰ পৰা দাগ বহি গৈছে তো সেইকাৰণে মই এই উপটান ফেচ ৱাছটো আৰু উপটান মাস্কটো লৈছোঁ এই দুটা লগোৱাৰ ফলত মোৰ স্কিনটো বহুতখিনি ব্ৰাইটনেছ আহিছে চাওক পিম্পলছবোৰ কমিছে এতিয়া তো সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ আৰু এই উপটান ফেচ ৱাছটোত আছে চেফ্ৰন আৰু টাৰ্মেৰিক আৰু এইটো টেন ৰিমুভেল হয় সূৰ্যৰ পৰা ধৰক আমাৰ যিবোৰ ছানবাৰ্ণ হয় ছানবাৰ্ণবোৰ নাইকিয়া কৰে আৰু হালধি আমাৰ স্কিনৰ কাৰণে বহুত ভাল আপোনালোকে জানে আমাৰ যিবোৰ ৰিংকলছ থাকে ডাৰ্ক চাৰ্কেল থাকে সেইবোৰ বহুত পৰিমাণে নাইকিয়া কৰে হালধি আৰু লগতে আমাৰ পিম্পলছৰ পৰা হোৱা দাগবোৰো নাইকিয়া কৰে আৰু লগতে এইটো মেডিকেলি টেষ্টেড হয় ইয়াতে কোনো ধৰণৰ হাৰ্মফুল কেমিকেল ব্যৱহাৰ কৰা হোৱা নাই আৰু লগতে মামা আৰ্থৰ সকলো প্ৰডাক্টে প্লাষ্টিক পজিটিভ হয় তেখেতসকলে যিমানখিনি প্লাষ্টিক ব্যৱহাৰ কৰে তাতকৈ বেছি ৰিচাইকেল কৰে এতিয়া লগাম এইটো উপটান ফেচ মাস্ক আৰু ইয়াতে আছে
টাৰ্মেৰিক চেফ্ৰন আৰু এপ্ৰিকট অইল গোটেইকেইটা আমাৰ স্কিনৰ কাৰণে মানে ভাল এনেকুৱা মাস্কবোৰ জৰুৰী হয় আমি এপ্ৰিকট অইল চেফ্ৰন আৰু টাৰ্মেৰিকে আমাৰ এজটো বহুত পৰিমাণে কমাই ৰাখে আৰু স্কিনত যিবোৰ ৰিংকলছ পৰে যিবোৰ বলি ৰেখা বুলি কয় বলি ৰেখাবোৰ নাইকিয়া হোৱাত বহুত পৰিমাণে সহায় কৰে এই দুইটা প্ৰডাক্টে আপোনালোকে মামা আৰ্থৰ অফিচিয়েল ৱেবছাইট মামা আৰ্থৰ এপ আৰু লগতে Amazon নাইকা আৰু পাৰ্পল গোটেইকেইটা এপতে এভেইলেবল পাব আৰু যদিহে আপোনালোকে মামা আৰ্থৰ অফিচিয়েল ৱেবছাইটৰ পৰাই প্ৰডাক্টটো বাই কৰে তেন্তে গ্লেম GLAM G2022 এই কোডটো ব্যৱহাৰ কৰে তেন্তে আপোনালোকে পাব 20% ডিসকাউন্ট তো বেছি দেৰি নকৰিব আপোনালোকে যাওক আৰু গোটেইখিনি মোৰ ডেসক্ৰিপচন বক্সতে লিংক আছে আপোনালোকে বাই কৰিব পাৰে যদিহে আপুনি মামা আৰ্থৰ অফিচিয়েল ৱেবছাইটৰ পৰা প্ৰডাক্ট বাই কৰে তেন্তে আপোনাৰ প্ৰত্যেকটো অৰ্ডাৰত একোডালকৈ গছপুলি ৰোপণ কৰি সেইটো আপোনাৰ অৰ্ডাৰৰ লগত লিংক কৰি দিব মামা আৰ্থৰ লক্ষ্য হল 5 বছৰৰ ভিতৰত 1 মিলিয়ন গছপুলি ৰোৱাটো নাই বৰষুণ কমি গ'ল এতিয়া কমি গ'ল সাক বৰষুণ নাই আৰু ভালে হৈছে কাৰণ কিনকিনিয়া বৰষুণ দি থাকিলো মানে অসহ্য লাগে কৰবাত যাবলৈ তো বৰষুণ নাই ভাত পানী খালো আৰু এতিয়া ধুনীয়াকৈ যাম ফুৰিব মানে ফুফু যাম আৰু মনটো ভাল লাগি আছে কাৰণ লগৰখিনিক লগ পালে ভাল লাগে ন অকমান কি আৰু হাই ফূৰ্তি অকমান বেছিকৈ কৰিব পাৰো এনে দিৰ লগত গ'লেতো বাৰু নৰ্মেল কিন্তু যেতিয়া আমি ছোৱালীখিনি লগ হওঁ তেতিয়া অকমান মানে এক্সাইটমেণ্ট লেভেলটো অকমান বেলেগ হৈ যায় তো ক'ত যাওঁ কি যাওঁ ভিডিঅ' চাই থাকিলে গম পাব চাই থাকক কি ক'ল আমাৰ জুপিতৰা আমি গৈ আছো এতিয়া হেৰি পালো ভঙাঘৰ ব্ৰিজখন পালো ভঙাঘৰ ব্ৰিজ নাই ভঙাঘৰ ব্ৰিজখনে পালো জাম জাম জামটোতো আৰু জিএছ ৰোড মানে জাম আহি গ'লো আমি চিটি চেণ্টাৰ এতিয়া এণ্ট্ৰি কৰোঁ আৰু ডিজিবা ৰখি আছে ভিতৰত আধা ঘণ্টামান আগতে আহি পাইছে আৰু ডিজিবাক ফোন কৰিলোঁ তেওঁ বুলি 3rd ফ্ল'ৰত আছে আৰু আমি আহি আছোঁ আৰু জুপিৰ বেগত কিবা এটা বস্তু আছিল ভাবিলোঁ যে চেকিঙত ৰাখি দিব আগতে চেকিং নকৰিছিল ন যদিহে আপুনি নতুনকৈ চিটি চেণ্টাৰত আহিছে মানে এইকেইদিনৰ ভিতৰত গম পাব যে এইটো চেকিং কৰে কিন্তু জুপি বাৰু লাগে লাগে বাছিল তাই বাৰু তাইক চেকিং নকৰিলে বাৰু মৰম লগা বাজনীক মৰম লগা ধুনীয়া বাজনীক লগ পালোঁ আৰু আমাৰ কাৰণে এয়া চিট মাস্ক কিনিছে এখন জুপিৰ আমাৰ কাৰণে দুজনীৰ কাৰণে কি কিনিছে দিঅ চাওঁ অকণমান মাৰি চাই দিয়া আমি খাম এতিয়া কি হয় চিক্ৰেট খাই আছোঁ এইবিলাক খাই আছোঁ আৰু দিঅ'টো মাৰি আছোঁ উঠিব মন গৈছে আৰু মোক দিয়া সুপাৰ 99ৰ পৰা লৈছে 99ত 99 নে একদম 700 মান লৈছে 700 ইমান নাপায় ইমান দাম লৈছে আমি চাই আহোঁ দামটো আমি দামটো চাই আহোঁ এনে কৈছে এনে মিছলীয়া ডিজিবা এটা মিছা কথা একচুৱেলি এইটোৰ দাম 149 এইজনী দেখিছেনে ইমান মিছলীয়া 149 আৰু এয়া মোৰ বেগ লৈ দৰ্শনা আগে আগে এতিয়া আমি আহিছোঁ হেৰি মিনি ফেঞ্চি বজাৰত এটা ধেৰ মিনি ফেঞ্চি বজাৰ মই মোবাইলটো লৈ লওঁ নেকি মোবাইলটো দিয়া मेरा मोबाइल क्यों मेरा बैग में है ड्रेस एया इडिया में एटू खाम जीपीएस दिया सिगरेट खावा एटू केनेका खाय हेतु नजर खाय দিয়া এয়া স্মক কৰিব লৈছো কেনেকা খাই ময়ো ধৰি থাকিছো মই এখন খাব পাৰি এনে গৈছো স্মক নহয় খাব পাৰি এইটো এটা খাই লওঁ আৰু Open smoking allow কৰিছে standard open smoking একদমে নহয় আমি সুইং গাম এতিয়া এই সিগাৰেটটো খোৱা হৈ গ'ল আৰু এতিয়া কামুৰি খাম এটা সিগাৰেট কামুৰি খাই কেনেকুৱা সিগাৰেট এইটো কামুৰি খাই আছো ডিজিবাই ভিডিঅ' নকৰে বেঙেনা এইখিনি নাথাকে ওপৰত চাব
মেচ বক্স নাপালা দাদাজন নাৰ্ভাছ হৈ গৈছে মানে বহুত দাদা চকলেট দিয়ে এইটো চকলেট চকলেট হয় এইটো চিক্ৰেট নহয় এইটো কিবা চিজ ম'ম' চম' নাই নেকি এতিয়া খোৱা খানা বিচাৰি বিচাৰি চাৰিওফালে ঘূৰি ফুৰিছোঁ ডিজি বাই এখনত আনিছে এইখন কি ফেট টাইগাৰত আহিছোঁ এই একদম ভাল হয় এনেইতো ফেট হৈয়ে গৈছোঁ আৰু খাই কিনে আৰু টাইগাৰ ফেট হেৰি দিওঁ টাইগাৰ ফেট হৈ যাব কি খাবা উইংছ দি দিওঁ 60 কিবা হয় বহুত আছে বহুত অপশ্যন আছে 34 কিন্তু এইটো নাই সিটো নাই এইটো নাই সিটো নাই কৈ আছে কি ফেট টাইগাৰ টাইগাৰটো নাই একোৱে নাই গুচি আহিলোঁ সদায় নাথাকে ইহঁতৰ গুচি আহিলোঁ গোটেই তিনিটা অৰ্ডাৰ কেঞ্চেল কৰিছে না আমি কি খাবা যি খোৱা খালি লাইট লোৱা মোৰ কাৰণে এপিচ বা দুপিচ তো এয়া মস্ত দীঘল এখন লিষ্ট আমাৰ খোৱা লিষ্ট লাষ্টত ফাইনেলি KFCতে আহিলোঁ আৰু এতিয়া আচল কথাটো কওঁ এই দুপি আমি আজি লগ হৈছোঁ কাৰণ আমি আজি লগ হৈছোঁ বেঙেনা হৈ আছে এনেও দেখিবা আমি লগ হৈছোঁ কাৰণ মই বগা বেঙেনা ইহঁত দুটা বেগুনীয়া বেঙেনা আমি অৰিজিনেল বেঙেনা মই খাৰ দিয়া বেঙেনা তো আমি আজি লগ হৈছোঁ হেৰি কৰিবৰ কাৰণে মানে আমি কিবা ট্ৰিপ চিপ প্লেন কৰোঁ আমাৰ গ্ৰুপটো খুলি বহিয়ে আছে আমাৰ কাম হোৱা নাই একোৱে হোৱা নাই কি এক্সাইটমেণ্ট সেইটো আমি ক'লেহে আমি ট্ৰিপ কৰিমে আমি যামেই আমি তোমাক এইটো যাম যদি নোলোৱা যামেই আমি তো সেইকাৰণে অকণমান মানে কি জানে ফোনত মানে চবে পেকপেকাই থাকে কিন্তু অৰিজিনেলি সেই নাই তো সেইকাৰণে আমি যদি লগ হৈছোঁ আৰু ধনশ্ৰী বা অহাৰ কথা আছিল বিশেষ অসুবিধাৰ কাৰণে আহিব নোৱাৰিলে আৰু গীতটো বহুত দূৰ হৈ যায় গীতটো দূৰ হৈ যায় আৰু যে ৰিজাল্ট দিছে মেট্ৰিকৰ তো সেইকাৰণে আৰু আমি কি কৰোঁ কৈ আছোঁ ৰ'বা सेकंड डिवीजन आ गया खाएंगे हम लोग एक तो 7 अप नहीं 7 अप तो बोगा नहीं चिकन मैंने किया था ये मैंने बहुत दिन खाना था स्टोरी এটা বনাও স্টোरी আৰু এতিয়া আহি আছে দি মানে তাকে মাতি দিলোঁ আৰু যাওঁ কাৰণ দেৰি হৈছে আৰু এইফালে সমীৰানো আহি আছে সেইফালে ডিজি বাৰ হাজবেণ্ডো আহি আছে আজি মানে চব মানে আৰু ন ইয়াতেতো আড্ডা দিলোৱে এতিয়া আৰু চবে বেলেগত একো ফুৰা ফুৰা নহয় পইচা বেচাওঁ নেকি পইচা বেচাওঁ এবাৰ অ'লাৰ পইচাটো বাচি যাব সেইকাৰণে আৰু চবে মাতি দিছে আৰু আহি গ'ল দি আজি চুলি কাটিলে মানে ফাইনেলি আজি চুলিখিনি কাটিলে আহিবা কাৰণে কাটিলা মানুহজন আহিছে মই যে কৈছিলোঁ যে পাৰ্লাৰত মানে মানুহজন অহাই নাই মানুহজন আহিছে আৰু ফাইনেলি চুলি কাটিলে আৰু বাচ্চা পঢ়িবলৈকে মাক পৰিছে মোক কৰিলে তুমি ধৰিবা দেই পিছফালে মই ক'লে তুমি ধৰিবা দেই পিছফালে দিটো আহিছে আৰু লগতে সমীৰানো আহি পাইছে এইফালে দাদা এজনো আহিছে সমীৰানকো চিনি পায়েই ফেমাছ হয় আৰু ফেমাছ হয় আজি আমি কিবা কিবি ট্ৰিপ প্লেন কৰিছোঁ লাহে লাহে আপোনালোকে পাই থাকিব আমি আগলৈ ক'ত যাওঁ কি যাওঁ আপডেটবোৰ পাব এই ইনষ্টাগ্ৰামত খালি দেখাই দিওঁ নেকি ফাদিল কৰি দিওঁ চাব মই এটা প্ৰেংক কৰিম মেচ বক্স নাপালা নাই মানে মানুহজন নাৰ্ভাছ হৈ গৈছে বহুত মানে কি মানে হেৰি পিছ কৰি আছে দাদাজন নাৰ্ভাছ হৈ গৈছে মানে বহুত তাক কৈ থৈ আহোঁ দাদা চকলেট দিয়ে এইটো চকলেট হয় এইটো চিক্ৰেট নহয়